বিহুৱা কণ্ঠখ্যাত জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথৰ নতুন বিহু গীত এটি সোমবাৰে শুভমুক্তি দিয়া হয়। চিম্ফনী মিউজিকৰ মইনা চৰাই মইনামাত শীৰ্ষক বিহুগীতৰ সংকলনটিৰ ২৪ বছৰ পূৰ্ণ হোৱাৰ বাবে এই নৱতম সংযোজনটিৰ শুভমুক্তি দিয়া হয়। শিল্পীগৰাকীৰ ৰুণু জুনু নামৰ এই নতুন বিহুগীতটিৰ শুভমুক্তিৰ উপলক্ষে নগাঁও চহৰৰ আইজং হোটেলত এখনি উন্মোচনী সভাও অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ এই সভাখনতে গীতটি আনুষ্ঠানিকভাৱে দৃশ্য শ্ৰাব্যৰ মাধ্যমেৰে পোষ্টাৰ প্ৰদৰ্শন কৰি উন্মোচন কৰা হয়। অভিনেতা পৰিচালক দিব্যজ্যোতি শইকীয়াই আঁঠৰা উন্মোচনী অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড শৰৎ বৰকটকী, সাহিত্যিক ৰতিমোহন নাথ, কবি ড প্ৰয়াগ শইকীয়া, গল্পকাৰ শিৱানন্দ কাকতি, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা, চিকিৎসক ড অৰূপজ্যোতি মহন্ত, কণ্ঠশিল্পী আৰিফুল হক, নাট্যশিল্পী জয়ন্ত বৰা, লেখিকা দীপালী মজুমদাৰ আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে। দীপকেশ বৰগোহাঁইৰ সংগীতেৰে সজাই তোলা গীতটিৰ কথা ৰুবুল বৰা আৰু কৃষ্ণমণি নাথৰ, কণ্ঠও কৃষ্ণমণি নাথৰ, সুৰ ৰুবুল বৰা, কৃষ্ণমণি নাথ আৰু দুলুমণি শইকীয়াৰ। নৱতম এই গীতটিৰ দৃশ্যাংশৰ নৃত্য নিৰ্দেশনা বিমল বৰাৰ। কৃষ্ণমণি মিউজিক চিম্ফনী শীৰ্ষক ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত গীতটি শ্ৰোতাই আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে কলংপুৰীয়া শিল্পীগৰাকীয়ে। মোৰ খুব ভাল লাগিছে আৰু আজি যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে। মই ভাবিছিলোঁ ২০০মান মানুহ নেকি, হলটো তেতিয়া নাটাই হৈ গ'ল, মানুহ বহুত হৈ গ'ল। ভাল লাগিল, খুব আনন্দ পাইছোঁ আৰু বিশেষকৈ আমাৰ নগাঁৱৰ বিশিষ্ট লোকসকলে খুব আশীৰ্বাদ দিছে, খুব মৰম কৰিছে, মৰম যাচিছে। বন্ধুবৰ্গ আছে, শিল্পীসকল আছে, সাংবাদিক বন্ধু আপোনালোকসকল, গোটেই নগাঁৱৰ গোটেইসকল আছে। আনন্দ পাইছোঁ আৰু আশা ৰাখিছোঁ গীতটো অসমৰ ৰাইজে ভাল পাব আৰু বিশেষকৈ ৰাইজে আপোনালোকে কেনেকুৱা পালে সেইটোও কথা, কিন্তু মই আশা কৰোঁ অসমৰ ৰাইজে ভাল পাব। এইটো আপুনি অডিঅ' প্লেটফৰ্মত মই চপলত দিছোঁ, তাৰ পৰা ডিষ্ট্ৰিবিউট চবলৈকে হ'ব। যিমানখিনি অডিঅ' প্লেটফৰ্ম আছে প্ৰায়খিনিলৈকে হ'ব, ইণ্টাৰনেশ্যনেলি পাব এইটো গীত। ইয়াত মইনা চৰাই মইনামাতৰ পৰৱৰ্তী গীত কৰিম, এইটো বহাগলৈ আগবঢ়াই দিম। হয়, ২৫ বছৰটো অলপ মানে ধুনীয়া হ'ব, ৰূপোৱালী হ'ব। ঐ বিহুলৈ আহিলোঁ, ঐ নাচনী নাপালোঁ, ঐ নাচনী কেনিবা গ'ল, ৰুণু জুনু 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 মাই তোমাক আজি ভাল লগা নাই, আজি বিহুৰে দিনা তোমাৰ গাত চাদৰ নাই, জুনু মাই মৰম লগা নাই। ধন্যবাদ। মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ। নগাঁৱৰ পৰা বিৱদী বাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।